এটা সাক্ষাৎকাৰত কৈছে জনজাগৰণ ক'ত আছে, বাৰে বাৰে কৈছে জনজাগৰণ ক'ত আছে, নাই দেখোন। এটা কোৱা শুনিছোঁ, কিন্তু আজি ভুৱন পেগুক প্ৰত্যাহ্বান জনাই কৈছোঁ, আজি আমাৰ প্ৰতিষ্ঠা দিৱসত আমি চকত আনিছিলোঁ, চকী নুজুৰিলে, যাৰ কাৰণে আমি ইয়াৰ স্ক্ৰীন এটা আঁতৰাই পেলাই আমি ইয়াত বহিবলৈ পৰিছোঁ। ইয়াত নোজোৰাৰ কাৰণে বাহিৰতো আছে, ইয়াত নোজোৰাৰ কাৰণে তাতো আছে, ভিতৰতো আছে। সেইটোৰ কাৰণে জনজাগৰণ ক'ত, এইটোৰ কাৰণে আজি মই এই প্ৰতিষ্ঠা দিৱসত আমাৰ ভুৱন পেগুক আজি মিডিয়া ভালকৈ চাওক। আৰু সেইটোৰ কাৰণে আমি যে জনজাগৰণ, ইয়াৰ কাৰণে শ্লোগান এটা দিম, প্ৰাইজ আপোনালোকেও দিব, আমি জনজাগৰণ। জনজাগৰণ অসম জিন্দাবাদ, জনজাগৰণ অসম জিন্দাবাদ, জনজাগৰণ অসম জিন্দাবাদ, দুৰ্নীতিগ্ৰস্ত ভুৱন পেগু মুৰ্দাবাদ, বিজেপি গণশক্তি মুৰ্দাবাদ, জনজাগৰণ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। এইটো ভুৱন পেগুক জনাবৰ কাৰণে এইটো আমাৰ কৈ দিছে, আমি যে আছো। 2 নম্বৰ, ভুৱন পেগুৱে কৈছে যে ৱাৰ্ড মেম্বাৰ এটা নিজিকিলে। ভুৱন পেগুক মই এইটো জনাব খুজিছোঁ, 240টাত বিজেপি আৰু গণশক্তি সমান পালে, বাকীটো জনজাগৰণ। আমি 30টা ৱাৰ্ড মেম্বাৰ জিকিছোঁ। গোটেই ৰেগিঙৰ পৰা ধৰি, লাঠি টাউনৰ পৰা ধৰি, প্ৰসাদক ব্যৱহাৰ কৰি কৰাৰ পিছতো মানে জনজাগৰণ 30টাত জিকিছে, বাকী কেইটা 6-7টা মানত হাৰিছে। এইটো কাৰণে ভুৱন পেগুক ডাঙৰীয়া ভালকৈ শুনক, আমাৰ 30জন ৱাৰ্ড মেম্বাৰ জিকিছে, প্ৰয়োজন সাপেক্ষে আমি লিষ্টটো কৈ দিম। গ্ৰহণ কৰা এটা পঞ্চায়ত নিৰ্বাচনৰ নিচিনা টান আৰু কঠিন, তাত যুঁজি তাৰমানে 30টা জেগাটো ধেমালি নহয়। আৰু সেইটো ভুৱন পেগুক জনাইছে যে 2026 চনত আপোনাক ৰাইজে খেলিব, ভুৱন পেগুক ৰাইজে খেলিব। তেতিয়া আমি ক'ম যে ভুৱন পেগু এতিয়া ক'ত আছে। এইটোৰ কাৰণে সংকল্প লৈছে, ৰাইজে সংকল্প লৈছে যে পৰিৱৰ্তন এটা প্ৰয়োজনীয়তা আছে, আৰু উন্নয়নৰ এটা প্ৰয়োজনীয়তা আছে, আৰু বিকল্প নেতৃত্বৰ এটা প্ৰয়োজনীয়তা আহি পৰিছে। এইটো ৰাইজে উপলব্ধি কৰিছে, ৰাইজে বুজি পাইছে। এইটো দীঘলকৈ নকৰিও তাৰমানে ৰাইজে বুজি পায়। সেইটোৰ কাৰণে ভুৱন পেগু ডাঙৰীয়া, আপোনাৰ 26 চনৰ নিৰ্বাচনৰ পাছত আপুনি ক'ত থাকিব, কি কৰি থাকিব, এইটো জনাওক, ৰাইজক জনালে ভাল। তাৰপিছত 3 নম্বৰ, মই গুৱাহাটীতো সন্মিলিত অসম সন্মিলিত মৰ্চাত মোৰ বক্তব্যত কৈছিলোঁ, অসমৰ বিভিন্ন সমষ্টিত এখন যুঁজ হ'ব পাৰে, এইটো যুঁজ এটা নহয়। আৰু এইবাৰ 2026 চনৰ বিহুটোহে আচল বিহু হ'ব। তেতিয়া ভুৱন পেগুক বিহু আমি দেখুৱাম, ৰাইজে দেখুৱাব, আচল বিহু তেতিয়াহে মজা পাব। সেইটোৰ কাৰণে ৰাইজ, আমি চিভিল চাকৰিটো শুনিছোঁ, অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিত 37 গৰাকী মহিলাক আত্মসহায়ক গোটৰ 10,000কে দিছে। সেই 10,000কে দিছে, 38,000 হা। তেতিয়া আহিয়ে কৈছে যে হাত ডাঙৰ তাৰমানে আত্মসমৰ্পণ কৰাইছে লৈছে। চৰকাৰৰ টকাৰে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰাটো দেখুৱাই দিছে। তাৰমানে আপুনি 10,000 ল'ব, কিন্তু বিজেপি কৰিব লাগিব, এইটো আপুনি বিজেপি কৰিবই লাগিব। ইয়াৰ পিছত কৈছে যে ভুৱন পেগুক জিকাবলৈ নাই, হাত উঠাওক। তেতিয়া 40,000 বুলি কৈছে, 40,000 ভিতৰত আমি চাইছিলোঁ, ফটোবিলাক চাইছোঁ, 500জনো হাত উঠোৱা নাই, 500জনো উঠোৱা নাই। প্ৰথম কওঁতে অলপ কম আছিলে, দ্বিতীয়বাৰত তাৰমানে হাতটো উঠাম নে নুঠাম এনেধৰণৰ 38 মানুহৰ তাৰমানে 40,000 যিটো গেডাৰিং হৈছিলে, গেডাৰিঙত হাত উঠোৱা মানুহ 500জন আছে। তাৰ পৰাই বুজা যায় যে এইবাৰ যে ৰাইজে যে বেলেগ এটা বিকল্প চিন্তা কৰিছে, বেলেগ এটা বস্তু চিন্তা কৰিছে, তাৰ পৰা এইটো ধৰিব পাৰে। ল'লেও কৰ ক'ৰবাৰ পৰা ল'লেও
এইটো চৰকাৰৰ পুঁজি, এইটো বিজেপিৰ পুঁজি নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভৱন পেগুৰ পুঁজিৰ টকা নহয়, এইটো চৰকাৰৰ টকা। এইটোৰ কাৰণে তাত কেৱল বিজেপি গণশক্তিকে তাৰমানে 10,000 দিয়াৰ কোনো যুক্তি নাই। এইটোৰ কাৰণে যিসকল নাপায় এখেতসকলে এনেকা হাও দিব, ভৱন পেগুৰ যদি কেইটামান চুলি আছে সেই চুলি সৰি যাব, হৈ যাব, হৈ যাব। তাৰপিছত ৰাইজ আমি দীঘলীয়া নকৰোঁ। আজি প্ৰতিষ্ঠা দিৱস, আপোনাৰ প্ৰত্যেকৰে দায়িত্ব আছে। এই প্ৰতিষ্ঠা দিৱসটোত আমি সংকল্প লৈছোঁ। এই সংকল্প হ'ল আমাৰ গাঁও আমি নিজেই বচাব লাগিব, আমাৰ গাঁও আমি নিজে উন্নয়ন কৰিব লাগিব, উন্নতি কৰিব লাগিব। এইটোৰ কাৰণে নিজৰ গাঁওটো সজাই পৰাই গঢ়াটো তাৰমানে আমাৰ কৰ্তব্য। এইটোৰ কাৰণে ইয়াত লিখা আছে আমাৰ গাঁও, প্ৰত্যেকটো গাঁৱত তাৰমানে হাজিৰা কৰা মানুহ থাকিব নোৱাৰিব। আমি বিকল্প এটা ৰাস্তা উলিয়াই নিজে জীয়াই থকাৰ ৰাস্তা, বিকল্প তাৰমানে জীয়াই থকাৰ ৰাস্তা, আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ আমি ইয়াত এটা শ্লোগানটো দিছোঁ। এইটোৰ কাৰণে ৰাইজ প্ৰত্যেকে নিজৰ গাঁওটোক আপোনাক নিজেই বচাওক। 2 নম্বৰ, ইয়াত আমাৰ অঞ্চল, আমাৰ গাঁও, আমাৰ অঞ্চল, আমাৰ অসম, আমাৰ অঞ্চলটোক সকলোৱে মিলি জুলি আমি অঞ্চলটোক আমি গঢ়িব লাগিব। ইয়াক আদৰ্শ অঞ্চল হিচাপে আমি গঢ়ি তুলিব লাগিব। এই আদৰ্শ অঞ্চলটো গোটেই অসমত আমি বিয়পাব লাগিব, ইয়াক আৰু অনুকৰণ কৰিব দিব লাগিব। সেইটোৰ কাৰণে ৰাইজ আমি প্ৰত্যেকৰ দায়িত্ব যদি পালন কৰে, মই ভাবোঁ যে হাগ্ৰামাৰ কোৱাৰ নিচিনা কোনোবাই টকা দিলে লওক, কিন্তু আমাৰ জাগৰণৰ পাৰ্টিক কিন্তু ভোটটো দিব, সেইটো আছে। এটা হাগ্ৰামাক আমি ধন্যবাদ জনাইছোঁ। হাগ্ৰামত ডাঙৰীয়াই যেনেকৈ বিজেপি চৰকাৰৰ মিনিষ্টাৰৰ পৰা ধৰি MLAৰ পৰা ধৰি টকা পইচাৰ হিচাপ নাই, গছৰ পাত পৰা নিচিনা পৰিব দিলে, তথাপিও হাগ্ৰামক আমি জিকাব নোৱাৰিলে, ইয়াক হৰাব নোৱাৰিলে। সেইটোৰ কাৰণে এখেতৰ যিটো ৰাইজৰ লগত যিটো আন্তৰিকতাপূৰ্ণ এটা বন্ধুত্ব এটা আছে, ৰাইজৰ অন্তৰত জড়িত হৈ আছে, সেইটোৰ কাৰণে হাগ্ৰামাই ৰাইজে আকৌ এখেতক চিফটো দিছে। এই কমিটিলৈকে আমি ইয়াত ধন্যবাদ এটা জনাইছোঁ। আৰু ভাৰত তাৰমানে কংগ্ৰেছ চৰকাৰে নেক্সট বাৰত আমাৰ কংগ্ৰেছ চৰকাৰে দিল্লী চলাব, আৰু যিটো দিছপুৰ আছে দিছপুৰটো তাৰমানে কংগ্ৰেছ চৰকাৰে কিবা হ'ব। সেইটোৰ কাৰণে কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দলৰ লগত আমি মহাজোঁট বন্ধন আমি কৰিম। এইটোৰ কাৰণে আমি অকলশৰীয়া বুলি নাভাবিব। আমাৰ লগত নৰেন্দ্ৰজ্যোতি গগৈৰ পাৰ্টি আছে, অখিল গগৈৰ পাৰ্টি আছে, গৌৰৱ গগৈৰ পাৰ্টি আছে, তাৰপিছত আৰু মমতা বেনাৰ্জীৰ পাৰ্টিৰ লগত আমাৰ লগত আছে, আপ দিল্লীৰ পাৰ্টিৰ লগত আমাৰ লগত আছে। তাৰপিছত আমাৰ এই অঞ্চলৰ আৰু 16টা ৰাজনৈতিক দল, আমাৰ সোণোৱাল গণমঞ্চ, এনেধৰণৰ তাৰমানে 16টা গণমঞ্চ আমাৰ লগত আছে। আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে একমাত্ৰ নিৰ্বাচনৰ পিছত আমাক ৰিজাল্টটো লাগে। আমিয়ে কওঁ, আজিয়ে কওঁ, যদি ইলেকশ্যনটো এপ্ৰিলত হয়, এই বহাগ মাহত হয়, তেতিয়াহ'লে মে' মাহত কাউণ্টিং হ'ব। তেনেহ'লে আমি 5 পৰা 10 তাৰিখৰ ভিতৰত জনজাগৰণৰ MLA বিজয়ী পাৰ্টিটো কৰিম, আৰু তাত জুবিন গাৰ্গৰ অনুৰাগী আমি শিল্পী এজনক আনি আমি বিজয় উৎসৱটো পালন কৰিম বুলি কৈ ধন্যবাদ জনাই সামৰিছোঁ।